অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ: বৰপেটা বজাৰত তিয়ঁহ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৪০০ টকা, অধিকতম মূল্য ১,৫০০ টকা, জলকীয়া ১,৮০০ টকা, ২,৮০০ টকা, আলু ১,৫৫০ টকা, ১,৬০০ টকা, ৰঙালাও ৫০০ টকা, ৬০০ টকা। শিৱসাগৰ বজাৰত লেচেৰা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,০০০ টকা, অধিকতম মূল্য ১,৫০০ টকা, আদা ৪,০০০ টকা, ৪,২০০ টকা, জলকীয়া ৩,৩০০ টকা, ৩,৬০০ টকা। লখিমপুৰ বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৭০০ টকা, অধিকতম মূল্য ২,০০০ টকা, তিতা কেৰেলা ২,০০০ টকা, ২,৪০০ টকা, বিলাহী ১,৮০০ টকা, ২,০০০ টকা, ৰঙালাও ৭০০ টকা, ৯০০ টকা। নলবাৰী বজাৰত লেচেৰা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৬০০ টকা, অধিকতম মূল্য ৩,০০০ টকা, ভেন্দি ২,৪০০ টকা, ৩,৬০০ টকা, জিকা ৪,০০০ টকা, ৪,৪০০ টকা, গাজৰ ৩,০০০ টকা, ৩,৪০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। प्रिय किसान बहनों और भाइयों, नमस्कार। 29 मई से 12 जून तक चलेगा विकसित कृषि संकल्प अभियान। ये एक ऐसा अभियान है जिसमें कृषि वैज्ञानिक चलकर खुद आपके पास आएंगे, आपके गांव आएंगे, आपसे बात करेंगे, आपकी खेती और बागवानी की जरूरतों को समझेंगे और आपकी जरूरत के हिसाब से आपको समाधान भी बताएंगे। आप उनसे पूछ सकते हैं कैसे आपकी फसल अच्छी हो, उत्पादन कैसे बढ़े, लागत कैसे घटे, कौन सी नई तकनीकी अपनाएं, कीटों और रोगों से कैसे अपनी फसल को बचाएं। लेकिन यह अभियान केवल जानकारी नहीं है, समाधान लेकर आया है। तो भाइयों और बहनों, इस अभियान से जुड़िए, सवाल पूछिए, समाधान पाइए, उत्पादन बढ़ाइए, उत्पादन की लागत घटाइए और मिलकर बढ़ाइए विकसित खेती की ओर मजबूत कदम। क्योंकि जब खेती विकसित होगी तभी साकार होगा विकसित भारत का सपना। जय जवान, जय किसान, जय विज्ञान, जय अनुसंधान। आओ साथियों, चलो वैज्ञानिकों, लेकर विकसित कृषि संकल्प अभियान। किसानों के द्वार चले हम आज, अब होगा हर किसान खुशहाल। नई तकनीकें, नई योजनाएं, मिट्टी और फसल की हो पहचान। उन्नत बीज, सही तरीका, अब ना पड़ेगी मौसम की मार। अब होगा हर किसान खुशहाल। चलो साथियों, चलो किसानों, वैज्ञानिक आए आपके द्वार। हर सवाल का मिलेगा जवाब, अब होंगी ना फसलें खराब। अब होगा हर किसान खुशहाल।
DARKVK और कृषि विभाग लाए है विकसित कृषि संकल्प अभियान। विकसित कृषि संकल्प अभियान खेती को दे नई उड़ान। अब होगा हर किसान खुशहाल, अब होगा हर किसान खुशहाल। জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চল বিশ্বৰ ভিতৰতে এটি চহকী অঞ্চল। আমাৰ ৰাজ্যখনৰ মাটি আৰু জলবায়ু বিভিন্ন উদ্যান শস্য খেতিৰ বাবে বৰ অনুকূল। সেইবাবে ৰাজ্যখনত যথেষ্ট পৰিমাণে ফল-মূল, ফুল আৰু শাক-পাচলিৰ উৎপাদন হোৱা দেখা যায়। ব্যৱসায়িক দিশটোলৈ লক্ষ্য কৰিলেও দেখা যায় যে প্ৰতি একক মাটিকালিৰ পৰা অন্য শস্যৰ তুলনাত উদ্যান শস্যৰ খেতিৰ পৰা অধিক উৎপাদন আৰু আয় লাভ কৰিব পাৰি। অসমত হোৱা ফল-মূলবিলাকৰ ভিতৰত লিচু হ'ল এবিধ উৎকৃষ্ট পুষ্টিকৰ আৰু সুস্বাদু ফল। লিচুত যথেষ্ট পৰিমাণে শৰ্কৰা থকাৰ লগতে কিছু পৰিমাণে প্ৰটিন, খনিজ লৱণ যেনে কেলছিয়াম, পটাছিয়াম আৰু খাদ্যপ্ৰাণ ক, খ আৰু গ অৰ্থাৎ ভিটামিন A, B, C ইত্যাদি পোৱা যায়। অসমৰ আটাইকেইখন জিলাতে কৃষকসকলে কম বেছি পৰিমাণে লিচুৰ খেতি কৰা দেখা যায়। কিন্তু এই ক্ষেত্ৰত শোণিতপুৰ জিলাৰ তেজপুৰ চহৰত উৎপন্ন হোৱা লিচু বিশেষভাৱে জনপ্ৰিয়। তেজপুৰখন হ'ল শোণিতপুৰ জিলাৰ প্ৰশাসনিক মুখ্য কাৰ্যালয় আৰু ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ প্ৰাচীন চহৰ। লিচু উৎপাদনৰ ক্ষেত্ৰত তেজপুৰ চহৰখন সমগ্ৰ ৰাজ্যখনতেই বিশেষভাৱে জনাজাত, কাৰণ ইয়াৰ লিচু খেতি কৰা কৃষকসকলে বিভিন্ন প্ৰজাতিৰ উচ্চ মান বিশিষ্ট লিচু ব্যৱসায়িক ভিত্তিত খেতি কৰা দেখা যায়। তেজপুৰ চহৰৰ নিকটৱৰ্তী ভিতৰ পৰুৱা নামৰ অঞ্চলৰ বহু কৃষকে বহু বছৰৰ আগৰে পৰাই উন্নত পদ্ধতি ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত লিচু খেতি কৰাৰ কথা আমাক জানিবলৈ দিয়ে। এই অঞ্চলটোত বহুকেইখন ডাঙৰ ডাঙৰ লিচুৰ বাগান বা লিচুৰ আৰচাদ স্থাপন হোৱাও আমাৰ পৰিলক্ষিত হয়। এই লিচুৰ আৰচাদবিলাকত খেতি কৰা উচ্চমান বিশিষ্ট লিচুৰ জাতসমূহ হ'ল এনেধৰণৰ: ইলাইচি, বিলাইটি, শ্বাহী, বোম্বায়া, চাইনা, পিয়াজি ইত্যাদি। তেজপুৰ চহৰৰ নিকটৱৰ্তী ভিতৰ পৰুৱা অঞ্চলৰ প্ৰেম সাগৰ চৌধুৰী নামৰ যুৱ কৃষকজনৰ পৰিয়ালটিয়ে প্ৰায় 7 বিঘা মাটিত উন্নত প্ৰজাতিৰ সঁচ ব্যৱহাৰ কৰি ব্যৱসায়িকভাৱে লিচুৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। বৰ্তমান তেওঁলোকৰ লিচু বাগানত প্ৰায় 65 জোপা বিভিন্ন উন্নত প্ৰজাতিৰ লিচুৰ গছ থকাৰ কথা আমাৰ আগত ব্যক্ত কৰে। এই লিচু বাগানখন 1966 চনতে প্ৰেম সাগৰ চৌধুৰীৰ পিতৃ প্ৰয়াত ৰাম বসন্ত চৌধুৰীয়ে তেজপুৰৰ পল্টন পুখুৰীৰ পাৰৰ পৰা উচ্চমান বিশিষ্ট লিচুৰ ৰোপণ সামগ্ৰী সংগ্ৰহ কৰি স্থাপন কৰাৰ কথা প্ৰেম সাগৰ চৌধুৰীয়ে আমাক জনায়। 1966 চনত স্থাপন কৰাৰ পিছৰে পৰা বছৰি বছৰি কৰা প্ৰতিপালন, উৎপাদন আৰু বিপণন সম্পৰ্কে লিচু খেতি কৰা অভিজ্ঞ কৃষক প্ৰেম সাগৰ চৌধুৰীয়ে আমাক এইদৰে জানিবলৈ দিয়ে। এই লিচুটো কেতিয়াৰ পৰা কৰিছে আপুনি? এইটো দেউতা দিনৰ পৰাই কৰিছে। কিমান বছৰ হ'ল? মোটামুটি 45 বছৰমান হ'ল। তা আপুনি ডাঙৰ হৈ পেলাই এই লিচু বাগানটো দেখিছে আৰু? হয়। আপোনালোকে যে বাগান হিচাপে কৰিছে, হয় হয়, এই বস্তুটো কৰাৰ কাৰণে এইটো কাৰ পৰা আপোনালোকে এইটো লৈছিলে? মই এই আমাৰ টাউনত, তেজপুৰ টাউনৰ মাজত এটা আছিলে আপোনাৰ লেচু পুখুৰী বুলি, তেওঁ পদ্মনাথ গোহাঁই বৰুৱাই আনিছিলে, তেওঁ বাহিৰৰ পৰা, তেওঁৰ পৰা আনিছিলে আমাৰ পৰুৱালৈ আমাৰ সূৰ্য প্ৰসাদ সিঙে। তেওঁৰ দেখা দেখি দেউতা আকৌ লেচু পুখুৰীৰ পৰা মোৰ দেউতাও তাৰ পৰা কালেক্ট কৰি ইয়াত মানে আনিছে, লগাইছে। কিমান চনত? এইটো আপোনাৰ চনটো সদ্যগত মনত নাই মোৰ, কিন্তু বহুত দিন আগত। তেতিয়া আনি ৰোৱা? হয়, তেতিয়া আনি ৰোৱা। তেতিয়া কিমান জোপা আনিছিলে? কিমান পুলি লগাইছিল তেতিয়া? তেতিয়া আনিছিলে 50 জোপামান আনিছিলে।
এতিয়া কেইবিঘা মাটিত আছে আপোনাৰ? তেতিয়া আমাৰ কম আছিলে 2-3 বিঘা, তেতিয়া মাৰতে আমি পিছতকৈ বঢ়ালোঁ। এইটো যিহেতু এইটো গছো আপোনাৰ নতুন গছ লগোৱা হয়, মোটামুটি 3 বিঘা 4 বিঘামান বঢ়াইছোঁ এতিয়া আমি নতুনকৈ। মুঠ 7 বিঘা আছে তো? হয়। 7 বিঘাত কিমান গছ হয় এইটো? 17টাকৈ লাগে। 1 বিঘাত 17টাকৈ? 17টাকৈ লাগে। অঁ, তাৰমানে আপোনাৰ এতিয়া ধৰক প্ৰায় 100ৰ ওপৰত গছ আছে। হয় হয়। এই লিচুটো ইয়াৰ প্ৰতিপালনটো কেনেকৈ কৰে? প্ৰতিপালনটো আমি কৰোঁ যে চাওক, এতিয়া খৰাঙৰ সময়ত আমি পানী দিওঁ, সাৰ দিওঁ, চুপাৰ DAP গোবৰ চব মিক্স কৰি আমাৰ এটা জপত মোটামুটি ডাঙৰ গছত আমি 1.5 কেজি 2 কেজি এনেকুৱাকৈ দিওঁ আৰু পানী দিওঁ, চাফ চিকুণ কৰি ৰাখোঁ। আৰু ইয়াৰ ফুলটো কোন মাহত আহে? ফুল জানুৱাৰী লাষ্টলৈ আৰম্ভ হৈ যায় আৰু খেতি কৰি, মানে ফুলৰ হেৰিটো আহে আৰু মে'ৰ পৰা বেচা আৰম্ভ হৈ যায়, পকিবলৈ আৰম্ভ হয়। 15 মে'ৰ পৰা আমি আৰম্ভ কৰি বেছি ল'ব 15 জুনলৈকে আপোনাৰ শেষ হৈ যায়, এমাহত মানে শেষ হৈ যায়। আপোনাৰ ইয়াতে কি কি জাত আছে লিচু? আমাৰ জাত আছে ইয়াত 6টা-7টামান জাত আছে। বম্বে আছে, বিলাতী আছে, চাহী আছে, পিঁয়াজী আছে, চাইনা 3 আছে, এনেকুৱা লৈ 7টা ভেৰাইটি আছে। পিঁয়াজী আছে। এই ভেৰাইটিবিলাকৰ বিশেষত্ব কি? বিশেষকৈ চবৰ গুণাগুণটো বেলেগ আছে। এতিয়া বম্বেটো আৰু বিলাতীটো, বম্বে আৰু বিলাতী যিটো জাত আছে তাৰ গুটিখন একে চুটি, আৰু এটা বম্বেৰ ওজন কৰি চাইছোঁ মই, যোৱা বছৰ মই ওজন কৰিছিলোঁ, মানে এটা 60 পৰা 70 গ্ৰামলৈ 65 গ্ৰামলৈকে পাইছোঁ আমি। তাৰমানে বম্বেটো ডাঙৰ ন? ডাঙৰ হয়। আৰু বিলাতীটো আপোনাৰ 45 গ্ৰামৰ পৰা 50 গ্ৰামলৈকে হয়। সেইটো খদ্যতে আৰু গুটিটো যিমান পকি আহে চুটি একে গুটি নাই বুলি ক'লে, চিডলেছ বুলি একদম ভেৰাইটি বুলি হয়। এইটো চিডলেছ ন? হয়। আৰু আপোনাৰ এই 6-7টা জাত আছে? হয় হয়। এতিয়া এই জাতবিলাকৰ ভিতৰত মানুহৰ মাজত বা উপভোক্তাৰ মাজত কোনটো চাহিদা চবতকৈ বেছি, নে আটাইকেইটা একেই? আটাইকেইটা একেই না। বম্বে আৰু বিলাতীত কি আছে, মঙহটো বেছিটো পায়, গুটিটো একে নাই বুলি ক'লেই হ'ল। আৰু চাহী আৰু পিঁয়াজী এইটো গুটিটো অলপ দীঘল, চবৰটো চাহিদাটো বেলেগ বেলেগ আছে। মানে মাৰ্চৰ পৰা আপুনি বেচিব পৰা হৈ যায়? হয়, বেচিব পৰা হৈ যায়। ক'ত বেচে আপুনি? আমি বেচোঁ ইয়াতে আপোনাৰ যোৰহাটৰ পাতি এটা আহে, এইটো মোটামুটি 10,000, 15,000, 20,000 এনেকৈ লৈ যায়। তিনিচুকীয়ালৈ যায়। আৰু মানুহ কিছুমান ফুৰিবলৈ আহে, যেনেকৈ লিচু বাগান চাওঁ, খাবলৈ চোৱা, তেজপুৰৰ লিচুটো ভাল বুলি আহি পেলাই বাগানত অলৰেডি সোমাই যায়। খুচুৰাকৈ তেওঁ 1,000, 500, 200 এনেকৈ যেনেকৈ যিমান যেনেকৈ সুবিধা আছে তেনেকৈ লৈ যায়। আৰু লিচু হ'ল এবিধ বহুবৰ্ষীয় উদ্ভিদ, আৰু এই গছ সাধাৰণতে 30 ফুটৰ পৰা 50 ফুটলৈকে ওখ হয়। ইয়াৰ ফলবিলাক মঙহাল আৰু সুস্বাদু হয়। ভিতৰত এটি গুটি থাকে আৰু ই বিভিন্ন আকাৰৰ হয়। এজোপা পূৰ্ণবয়স্ক লিচু গছৰ পৰা বছৰি 7,000ৰ পৰা 8,000 ফলৰ পৰা আৰম্ভ কৰি 10,000ৰ পৰা 12,000টা পৰ্যন্ত ফল পোৱা যায়। 1966 চনতে স্থাপন কৰা লিচু বাগানখনৰ পৰা বছৰি বছৰি পোৱা উৎপাদন, বিপণন আৰু শস্য সংৰক্ষণ সম্পৰ্কে প্ৰেমসাগৰ চৌধুৰীৰ ভাতৃ গোপাল চৌধুৰী নামৰ লিচু উৎপাদন কৰা যুৱ কৃষকজনে আমাক এইদৰে জনায়। আমাৰ এই লিচুটোত আমাৰ GI টেগ পোৱা গৈছে। GI টেগৰ কাৰণে আমাৰ অলপ চেলিংটো ভাল হৈছে। এইটো লিচুটো কেতিয়া আৰম্ভ কৰিছিলে? এইটো মোৰ মনত নাই, লেকিন দেউতাই আনিছিলে। এতিয়া কিমান দিনত আনিছিলে মই ক'ব নোৱাৰোঁ। এতিয়া যে সেইটো কৰি আছে তেতিয়া? কৰি আছে। তেতিয়াৰ পৰা আমি চাই চিন্তি যেনেকৈ দেউতাই কৰি আহিছিলে তেনেকৈ খেতি বিধিৰে আমি কৰি গৈ আছোঁ। এতিয়া এইটো কোন মাহত লাগে? জুন, মানে মে' জুনত হয়? মে' জুনত হয়। এতিয়া ছিঙি আছে নেকি? এতিয়া ছিঙি আছোঁ। হয়, পকি গৈছে। এই লিচু পকাৰ পাছত এইটো কিহবা পোকে বা হেৰিয়ে অনিষ্ট কৰে নেকি? বাদুলিয়ে অনিষ্ট কৰে। বাদুলিৰ কাৰণে টিং বজাওঁ, যেনেকৈ লাইটৰ পোহৰ লাইট জ্বলাই কাৰণে হয়, মানুহ ৰখা হয়। সেইটো কাৰণে আৰু তেনেকুৱা কৰি কাৰণে খেদিবলগীয়া হয়। তেনেকৈ মানে কৃতকাৰ্য হয়নে? হয়, ছাকচেছ হয়? ছাকচেছ হয়। এতিয়া কিমান বেচিলে? এতিয়াতো এইবাৰতো খুব কম আছিলে মাল। ধৰক যে 4 ভাগত 1 ভাগও নহয়, 10% নিচিনা তেনেকৈ ভাবি লওক যে এইটো আছিলে। সেইটো কাৰণে বেছি কম বেচিলোঁ। এতিয়া বেচিবলৈ আছেই, সেইটো কাৰণে। এই তেজপুৰৰ লিচুটো ইমান মানে জনপ্ৰিয় কিয়?
তেজপুৰৰ লিচুৰ এটা গুণত্ব বেলেগ আছে, গুণত্ব আৰু মিঠা যি যে যেনেকা মিস্ত্ৰী খালে আৰু আমাৰ লেচু খালে তেজপুৰৰ লেচু খালে যেনেকা যে পাৰ্থক্যটো হয় তেনেকা একদম খুব ঘনিষ্ঠ মিত্ৰৰ নিচিনা, খুব মিঠা। এইটো কি GI টেগ পাইছে নেকি? GI টেগ পাইছে, লণ্ডনত গৈছিলে তেতিয়া আমাৰ GI টেগ পোৱা গৈছিলে। আচ্ছা, এইটো ক'ত বেচে ক'ত? বেচা হয়, বেপাৰী আহে যেনেকা যোৰহাট হ'ল, তিনিচুকীয়া হ'ল, গুৱাহাটী হ'ল, এইচবৰ পৰা মানুহ আহে আৰু আহি কেনে লেচু লৈ যায়গৈ। লিচু উৎপাদনৰ বাবে বালিচহীয়া পলসুৱা মাটি বৰ উপযোগী। বাৰিষা অতিৰিক্ত পানী ওলাই যাব পৰাকৈ নলাৰ ব্যৱস্থা থাকিব লাগে। মাটিডোখৰ ৰ'দ ঘাই, ওখ আৰু সাৰুৱা হ'ব লাগে। সাধাৰণতে লিচু গছত ফেব্ৰুৱাৰী মাহৰ পৰা ফুল ফুলা আৰম্ভ হয় আৰু মাৰ্চ মাহত কলি লাগিবলৈ ধৰে। লিচুৰ ফল মে' মাহত পুৰঠ হ'বলৈ ধৰে আৰু মে' মাহৰ শেষৰ পৰা জুন মাহৰ ভিতৰতে ইয়াক চপোৱা হয়। লিচু পকিলে ৰঙা আৰু সেন্দুৰীয়া ৰঙা ৰঙৰ হয় আৰু দেখাত বৰ মনোমোহা হয়। তেজপুৰৰ লিচু বাগানবিলাকত উৎপাদন হোৱা বিভিন্ন প্ৰজাতিৰ লিচুৰ চাহিদা স্থানীয় বজাৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত বৰ বেছি। সেইবাবে ইয়াৰ লিচু স্থানীয় বজাৰত বিক্ৰী হোৱাৰ উপৰিও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বজাৰত বিক্ৰী হোৱা দেখা যায়। তেজপুৰৰ বিশেষত্ব বুলি জনাজাত এই বিভিন্ন প্ৰজাতিৰ লিচু মুম্বাই, দিল্লী, কলকাতা, ৰাজস্থান ইত্যাদি ৰাজ্যসমূহলৈও ৰপ্তানি হয়। এই জাতসমূহৰ ভিতৰত অতি উচ্চমান বিশিষ্ট বিলাইতী, ইলাইচি, বোম্বায়া আদি জাতৰ লিচু আনকি আমেৰিকা যুক্তৰাষ্ট্ৰ, ছুইজাৰলেণ্ড, ইংলেণ্ড আদি দেশলৈও ৰপ্তানি হোৱাৰ কথা আমাক জানিবলৈ দিয়ে। লিচু খেতিৰ উন্নত কৃষি পদ্ধতি আৰু ইয়াৰ বিপণন সম্বন্ধে শোণিতপুৰ জিলা কৃষি বিভাগৰ এজন সহকাৰী কৃষি সঞ্চালক মনোজ কুমাৰ নাৰ্জাৰীয়ে আমাৰ আগত এইদৰে ব্যক্ত কৰে। তেজপুৰৰ লিচুটো আগৰ পৰাই জনপ্ৰিয়। ইয়াতে তেজপুৰৰ লিচিৰ যিটো বাগান এইবিলাক 1954 চনতে স্থাপিত হৈছিলে। ইয়াতে বিশেষকৈ আমি য'ত আছোঁ এই জেগাটুকুৰা পৰুৱা বুলি কয় আৰু ইয়াতে ট্ৰেডিশ্যনেলি সেই তেতিয়াৰ পৰা প্ৰায় 1954 চনৰ পৰা তেখেতসকলে খেতি কৰি আহিছে আৰু লেচুটো ইয়াৰ জনপ্ৰিয় আছিলেই, আগতেও আছিলে তেজপুৰৰ লেচু, কিন্তু যেতিয়া GI টেগ পাই গ'ল, GI টেগিং পোৱাৰ পিছত তেজপুৰৰ লেচুটো বিশ্ববিখ্যাত, তাৰমানে চবতে জনাজাত হ'ল আৰু তেজপুৰ লেচুৰ এটা মানে সোৱাদ সেইটো মানে বেলেগ, অন্য লিচুতকৈ বেলেগ। আপোনালোকে জানে বিহাৰ, মুজফ্ফৰপুৰ, UP বহুত জেগাত লেচু আছে, কিন্তু আমাৰ তেজপুৰৰ যিটো লেচু তাৰ টেষ্টৰ লগত নিমিলে। এই GI টেগ প্লাছ ইয়াৰ যিটো সোৱাদ, ফ্লেভাৰ, সেইটোৰ কাৰণে স্মুথনেছ, সেইটোৰ কাৰণে তেজপুৰ লিচুটো বিখ্যাত। ইয়াতে প্ৰায় পৰুৱাত মোৰলেছ মানে 80% ধৰক ফাৰ্মাৰে লেচু খেতিৰ লগত জড়িত। কাৰোবাৰ কম আছে, কাৰোবাৰ ধৰক 1 বিঘা আছে, কাৰোবাৰ ধৰক 30 জোপা গছ আছে, কাৰোবাৰ মেক্সিমাম ধৰক কাৰোবাৰ 400 জোপালৈকে আছে, কাৰোবাৰ 600 জোপালৈকে আছে। গতিকে আমি সুধিছিলোঁ যে লেচু যে খেতি কৰে আপোনালোকে, লেচুত আপোনালোকৰ কেনেকুৱা প্ৰফিট কি? তেতিয়া তেখেতসকলে কৈছিলে যে এজোপা ভাল লেচু যদি লাগে বছৰত তাৰমানে 10,000 মোটামুটি লাগে ফ্ৰুইটছ, আৰু 10,000টো যদি আমি চিম্পলি 5 টকাকৈ ধৰিলেও 50,000 এটা মানে এজোপা গছেই দিয়ে। আমাৰ এইটো চিম্পুল অংক। গতিকে ধৰক 10 জোপা থাকিলে 50,000 × 10 5 লাখ ৰুপিজ এটা আৰামত 10 জোপা গছ থাকিলে খেতিয়কজনে পাই যায়। সেইকাৰণে তেওঁলোকে বেলেগ খেতি কৰিলেও লেচু খেতিটো এৰি দিয়া নাই। কিন্তু ইয়াতে পৰুৱাত বিশেষ আপুনি ইয়াতে তেজপুৰত এটা জিকা পোৱা যায়, থোপা জিকা বুলি কয়, সেইটো আপুনি অল আছামৰ কোনো ডিষ্ট্ৰিক্টতে নাপায়, থোপা জিকা যিটো কয়। গতিকে পালেও সেই টেষ্টটো নাপায়, অকল তেজপুৰতে পায়। আৰু ইয়াৰ ঠিক তেনেকুৱা পৰুৱাৰ লেচুটো বেলেগ তেজপুৰত আৰু পৰুৱাতে হয় বুলি নকওঁ মই। ইয়াতে লিচু পুখুৰী বুলি আছে জেগা, কটকী পুখুৰী, অৰিজিনেলি কটকী পুখুৰী বুলি জনাজাত আছিলে। তাৰপিছত বেচেৰিয়াতো আছে বাগান, তাতো লেচু হয়। অলমষ্ট তেজপুৰৰ লেচুৰ টেষ্ট যিটো এতিয়া মোৰ অৰিজিন ঘৰ বিশ্বনাথ চাৰিআলিত, মই ইয়াৰ পৰা লগাইছোঁ, কিন্তু মোৰ ঘৰত হোৱা বিশ্বনাথ চাৰিআলিৰ যিটো টেষ্ট পাইছোঁ মই, মানে সঁচা কথা ক'ব গ'লে তেজপুৰৰ নিচিনা টেষ্টি নহয়, মানে অলপ চেঞ্জ হয়। গতিকে মই ভাবিছোঁ এইটো ডিউ টু মানে ছইল কণ্ডিশ্যন
বা ধৰক এইটো আপোনাৰ ৰেইনফল ডাটা এইবিলাক pH এইবিলাক আমি হেৰি কৰা নাই, ৰিচাৰ্চ কৰা নাই। ৰিচাৰ্চ কৰিলে হয়তো ওলাব। বজাৰ খুবেই ভাল। এতিয়া যোৱাকালি আমাৰ জিলা কৃষি বিষয়া কাৰ্যালয়ত আহিছিলে বাহিৰৰ পৰা মানুহ এজন লিচু কিনিবলৈ, কিন্তু ইয়াতে এতিয়া আপুনি মন কৰিলে দেখিব যে তেখেতৰ ঘৰত গাড়ী লৈ লৈ মানে বিভিন্ন জেগাৰ, গুৱাহাটীৰ পৰা হওক, লখিমপুৰ হওক, ধেমাজি হওক, আৰু ইয়াৰ কাষেদি যিহেতু আমাৰ তেজপুৰ ইউনিভাৰ্চিটি যোৱা ৰাস্তাটো আছে, গতিকে তেখেতসকলে সোমাই আজিকালি তেজপুৰৰ মানুহে বিশেষকৈ ৰাস্তাত লেচু নিকিনে, বাগানত আহি লেচু কিনে, আৰু সেই তাকে দেখি এতিয়া বাহিৰৰ মানুহ মানে ইয়াত বাগানতহে আহি কিনে, মানে কিয় যিহেতু ইয়াত কিনিলে তেওঁলোকে কিছুমান বেপাৰী আছে ঠগে তেওঁলোকক, বাহিৰৰ পৰা আনি কৈ দিয়ে যে এইটো তেজপুৰ লেচু বুলি, আৰু দামো অত্যাধিক লয়, কিন্তু ইয়াত আহিলে তেওঁলোকে উচিত মূল্য পাব আৰু ভাল বস্তু পাব। লিচু চপোৱাৰ লগে লগে ভিতৰ পৰুৱা অঞ্চলৰ লিচু বাগানবিলাকৰ বাহিৰত পথৰ দাঁতিতে স্থানীয়ভাৱে বিভিন্ন বিক্ৰেতাই এই লিচুবিলাক বিক্ৰী কৰা দেখা যায়। এই ভিতৰ পৰুৱা অঞ্চলৰ পথটোৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ অহা যোৱা কৰা ব্যক্তিসকলৰ লগতে অন্যান্য উপভোক্তাসকলে পথৰ দাঁতিতে সুলভ মূল্যত বিক্ৰী কৰা এই লিচুবিলাক কিনি লৈ যোৱা আমাৰ পৰিলক্ষিত হয়। স্থানীয় এই বিক্ৰেতাসকলৰ ভিতৰৰে এজন যুৱ বিক্ৰেতা আজমল আলী নামৰ যুৱ বিক্ৰেতাজনে লিচু বাগানৰ পৰা লিচু কিনি লৈ উপভোক্তাসকলক বিক্ৰী কৰা সম্বন্ধে আমাৰ আগত এইদৰে কয়। এতিয়া আমাৰ ইয়াত মানে লেচুৰ প্ৰডাকশ্যনটো আপোনালোকে তেজপুৰৰ লেচুৰ প্ৰডাকশ্যনটো মানে দেখিছে, এতিয়া দিনক দিনে বৃদ্ধি পাইছে। আমাৰ ইয়াত মানে বহু ৰকমৰ কোৱালিটিৰ লেচু পাব। আপুনি এতিয়া যেনেকৈ ধৰি লওক, এইটো আমাৰ লোকেলটো, এইটো লোকেল চাহী বুলি কয়, লোকেল চাহীৰ ভিতৰত এইটো আপোনাৰ ৰেট হৈ গ'ল 6 টকা এটাত, পাৰ পিচ। এতিয়া এনেকুৱা ধৰণত আছে, এইটো ইলাচি দামৰ ভিতৰত, এইটো পাৰ পিচ হৈ গ'ল আপোনাৰ। ইলাচি কিয় কয়? গুটিটো ইলাচি, ইয়াৰ গুটিটো সৰু, ইয়াৰ ফ্লেভাৰটো বেলেগ পাব। ইয়াৰ আপোনাৰ পাৰ পিচ আহি যাব 20 টকা। আৰু এইটো আছে আপোনাৰ বোম্বায়া, চবতছে ওপৰত 70 টকা পাৰ পিচ। এক পিছত 70 টকা? এক পিছত। কিয় ইমান দাম কিয়? এইটো আপোনাৰ প্ৰডাকশ্যনটো কম আছে যে এইবাৰ, সেইকাৰণে দামটো বঢ়াই দিছে। আৰু ইয়াৰ কোৱালিটিটো ভাল? ইয়াৰ কোৱালিটিটো ভাল, ইয়াৰ বিটটো সৰু হ'ব। এইখিনি আপোনালোকে ক'ৰ পৰা সংগ্ৰহ কৰে? সেইটো আমাৰ বাগানৰ পৰাই সংগ্ৰহ কৰোঁ। কোন বাগান? এইটো আমাৰ পৰুৱা বাগানটো। ইয়াতে মানে লিচু আজি বহুত বছৰৰ পৰা কৰি আছে? হয়, মোৰ এতিয়া বৰ্তমান 12 বছৰ হৈছে কৰা এইটো ব্যৱসায়। এইটোতো কোন মাহত এইটো মানে? এইটো আপোনাৰ মে' জুন এনেকুৱা পাৰোঁ। আৰু কিমান দিন থাকিব এইটো? আৰু আপোনাৰ 15-20 দিন থাকিব। এই ব্যৱসায়টো কৰিব যাওঁতে আপোনাৰ কিমান কেপিটেল মানে? মোৰ এইটো একো কেপিটেল নালাগে, মোৰ বিনা কেপিটেলতে হয়। কেনেকৈ হয়? মই মানে আপোনাৰ মালটো মই হাজাৰ চিষ্টেম কিনি আনো, কণ্টেক্টত আনো। কণ্টেক্টত আনি মই বেছি চেল কৰি কেনে তাৰপিছত মালিকৰ যিখিনি প্ৰফিট হ'ব মই সেইখিনি মালিকক দি প্ৰফিটখিনি মই ৰাখি দিওঁ। তাৰমানে আগতীয়াকৈ লৈ আহোঁ? এইটো এটা কণ্ট্ৰেক্ট মানে? কণ্ট্ৰেক্ট চিষ্টেমত হয়। আচ্ছা, 1000 আনিলে আপুনি বেচিলোঁ, আপোনাৰ লাভটো ৰাখি মালিকৰ যিমানখিনি হয় মই দি দিওঁ। আপোনাৰ দিনটোত কিমান হয়? মোৰ দিনটোত কেতিয়াবা মানে বেচালৈ কথা, যেতিয়া ধৰক মই যদি 1000 মাল বেচোঁ, এইটো মাল 1000 বেচিলে মোৰ 1000 টকা এটা ওলায়। আৰু এতিয়া দামী মাল যদি মই 500 বেচোঁ, তাত মোৰ 1500-2000 এনেকুৱা ওলায়। এনেকুৱা মানে বিজনেছ যদি ভাল হয়, মোৰ টোটেল মানে ধৰক 2500-2000 টকা এটা ওলায়। প্ৰেম সাগৰ চৌধুৰী, গোপাল চৌধুৰী আদি কৃষক পৰিয়ালৰ দৰে উন্নত কৃষি পদ্ধতিৰে লিচুৰ বাগান স্থাপন কৰি ব্যৱসায়িকভাৱে লিচুৰ খেতি কৰিলে কৃষকসকল নিশ্চয় লাভৱান হ'ব পাৰিব। किसान भाइयों गांठ बांध लो बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।